বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ইশা লখিমপুৰ জিলা কপহুৱা বিহু দলৰ সৌজন্যত ৩৮ সংখ্যক বহাগী মেলা অনুষ্ঠিত কৰা হয় পতাকা উত্তোলন কৰি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মনোৰঞ্জন দাসে ইয়াৰ পাছতে কপহুৱা বিহু দলৰ প্ৰয়াতসকলৰ সোঁৱৰণি আৰু জম্মু কাশ্মীৰৰ পহেলগ্ৰামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকল আৰু বীৰ শ্বহীদ জোৱানসকলৰ সামূহিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয় বহাগী মেলানি নিশালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতেৰে সজাই তোলে বৃহস্পতিবাৰে সন্ধিয়া দি জয়তে আমি সকলো বিহুপ্ৰেমী ৰাইজক আমি কপহুৱা বিহু বাকৰিৰ পৰা কপহুৱা বিহু দলৰ সৌজন্যত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক বহাগী মেলানিৰ পৰা আমি বিহুৰ ওলগ জনাইছোঁ শেহতীয়াকৈ হ'লেও কপহুৱা বিহু দল অসমৰ এটা অতি ঐতিহ্যপূৰ্ণ বিহু দল লখিমপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন বিহু প্ৰান্তত আমি বিহু প্ৰদৰ্শন কৰি জিলাখনলৈ সুনাম কঢ়িয়াই অনা অতি পুৰণি বিহু দল হৈছে কপহুৱা বিহু দল আৰু সেই বিহু দলৰ সৌজন্যতে আমি এইবাৰ ৩৮ সংখ্যক বহাগী মেলানি আমি পূৰ্বৰে পৰা সদায় আমি বহাগী মেলানি হিচাপে পালন কৰি আহিছোঁ কাৰণ আমি সকলোৱে জানো আমাৰ বিহু গীততেই কৈছে যে বিহু বিনন্দিয়া বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক সেয়েহে বিহুৰ সেই আৱেগিক বাৰ্তাৰে আমি বিহুটি মেলানিৰ বাবেই আমি বছৰৰ শেষতেই অনুষ্ঠিত কৰোঁ তথাপি এইবাৰ আমি 11 আৰু 12 মে'ত আমি অনুষ্ঠিত কৰিব লৈছিলোঁ কিন্তু আপোনালোকে সকলোৱে জানে যে দেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ চৰকাৰৰ নিৰ্দেশক্ৰমে আমি বিহুটি বাতিল কৰিছিলোঁ কিন্তু চৰকাৰে পুনৰ আমাক আহ্বান জনালে যে বহাগ মাহৰ ভিতৰতে বহাগতে আমাৰ বিহুবোৰ আমাৰ শেষ কৰিব লাগে সেয়েহে আজি আমি 15 মে' অৰ্থাৎ 31 বহাগৰ দিনাখনি আমি এদিনীয়াকৈ হ'লেও পূৰ্বৰ দুদিনীয়া কাৰ্যসূচীক আমি সংক্ষিপ্ত কৰি এদিনীয়া কাৰ্যসূচীৰে আমাৰ বহাগী মেলানিখন আমি অনুষ্ঠিত কৰিছোঁ গতিকে ইয়াৰ দ্বাৰাই আমি সকলো ৰাইজক পুনৰ এই বহাগী মেলানিৰ তৰফৰ পৰা বিহুৰ ওলগ জনাইছোঁ আৰু সকলোকে আমাৰ অনুষ্ঠানত সহযোগিতা আগবঢ়াবৰ বাবে আমি আহ্বান জনাইছোঁ লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য